আপুনি কষ্ট বহুত কৰে, বহুত টকা উপাৰ্জনো আপুনি কৰে, কিন্তু ঘৰত পইচাবিলাক কোনফালে যায়, মাহটোৰ শেষ হোৱালে পইচা কি হৈ যায় আপুনি বুজিয়ে নাপায়। ঘৰখনত পইচাৰ নাটনি, ঋণ বা অশান্তি, যিকোনো তেনেকুৱা পইচাৰ লগত জড়িত প্ৰব্লেম চলিয়ে থাকে। এইবোৰ যদি আপোনাৰ ঘৰখনটো যদি চলি আছে, তেতিয়াহ'লে এই ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'টোত এনেকুৱা ঘৰত হোৱা 7টা ভুল আমি উল্লেখ কৰিছোঁ, যিটো জানি বা অজানিতে আপোনাৰ দ্বাৰা ঘৰত হ'ব পাৰে, আৰু সেই 7টা ভুলৰ কাৰণে ঘৰত লক্ষ্মী দেৱীৰ কৃপা কমি যাব পাৰে। জয় মা চামুণ্ডা। আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে ঘৰত ধন নাথাকে কিয়, আৰু তাৰ কাৰণবিলাকৰ লগতে তাৰ কিছুমান সহজ প্ৰতিকাৰৰ বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ, যিবিলাক আপোনালোকে এপ্লাই কৰি পেলাই এই সমস্যাবিলাকৰ পৰা আপোনালোকে ওলাব পাৰিব। এতিয়া জানো আহকচোন, ঘৰত কি কি এনেকুৱা 7টা কাৰণ আছে যাৰ কাৰণে ঘৰত ধন নাথাকে। প্ৰথম কাৰণটো হৈছে ঘৰত অশুদ্ধতা, লেতেৰাকৈ ঘৰ থকা, লগতে অপৰিষ্কাৰ পূজা ঘৰ, আপোনাৰ পূজা ঘৰটো অপৰিষ্কাৰ কৰি ৰখা, লগতে বহু দিনৰ পৰা আৱৰ্জনা জমা কৰি ৰখা, বহুতে আৱৰ্জনা জমা কৰি ৰাখে। 2 নম্বৰৰ কাৰণটো হৈছে সূৰ্য অস্তৰ পিছত ঝাৰু দিয়া, আৰু সূৰ্য অস্তৰ পিছত মুখ্য দুৱাৰখন আন্ধাৰ কৰি ৰখা, আৰু লগতে সময় থাকিও বা সুবিধা থাকিও চাকি বন্তি ঘৰত সন্ধিয়া নজ্বলোৱা। এইবোৰ কাৰণতো লক্ষ্মী দেৱী ৰুষ্ট হৈ যায়। 3 নম্বৰ কাৰণটো হৈছে ধনৰ অৱমাননা কৰা বা ধনক ভালকৈ সন্মান নকৰা। বহুতো মানুহে কি কৰে, ধন পইচাক য'তে ত'তে পেলাই থয়, আৰু লগতে পইচাক গালি পাৰে বা পইচা বিষয়ক কিছুমান নিগেটিভ কথা মুখৰ পৰা উলিয়াই বা বেলেগৰ কাৰণেও কয়, যাৰ কাৰণে পইচাই অপমান বোধ কৰে আৰু ধন ঘৰত নাথাকা হৈ যায়। 4 নম্বৰৰ কাৰণটো হৈছে শনিবাৰ আৰু বৃহস্পতিবাৰটো নমনা। যেনেকৈ বৃহস্পতিবাৰে নিৰামিষ খোৱা, শনিবাৰে নিৰামিষ খোৱা, পূজা পাতল ভালকৈ কৰা, মন্দিৰ দৰ্শন কৰা, শনিবাৰে কিছুমান বস্তু যেনে ঝাৰু, তেল, নিমখ এইবিলাক বস্তু শনিবাৰে নিকিনা, বা শনিবাৰে ঘৰত শুভ বস্তু কিনি নানা, বা বৃহস্পতিবাৰে সন্ধিয়া পৰত ঘৰৰ পৰা পইচা আদি উলিয়াই নিদিয়া, বা বৃহস্পতিবাৰত বৰ দৰকাৰ নহ'লে পইচা কাকো নিদিয়া, বা বিশেষ ডাঙৰ খৰচ নকৰা। এনেকুৱা ধৰণৰ নিয়মবিলাক যেতিয়া নেমানে, তেতিয়াও এই সমস্যাটো দেখা দিবলৈ ধৰে। 5 নম্বৰৰ কাৰণটো হৈছে অহৰহ আপোনালোকৰ ঘৰত কাজিয়া হৈ থকা। ঘৰত যদি হোৱাই নোহোৱাই অকল যদি তৰ্ক বিতৰ্ক চলি থাকে, কাজিয়া হৈ থাকে, ৰিলেশ্যনশ্বিপবিলাক যদি ভালে নাথাকে, ইজনে সিজনক যদি সন্মান নকৰে, ঘৰত যদি নাৰীৰ সন্মান নহয়, নাৰীৰ যদি মৰ্যাদাৰ উলংঘন হয়, এনি টাইম যদি মহিলা মানুহক ঘৰত যদি তিৰস্কাৰ কৰি থাকে, অপমান কৰি থাকে, দুখ কষ্ট দি থাকে, তেতিয়াও ঘৰত সমস্যা আহিব পাৰে। 6 নম্বৰৰ কাৰণটো হৈছে পইচা থাকিও, সামৰ্থ্য থাকিও দান ধৰ্ম নকৰা। গতিকে দান ধৰ্ম কৰাটো আপোনালোকৰ কাৰণে বহু জৰুৰী। মানুহে দান ধৰ্ম কৰিব লাগে। এতিয়া 7 নম্বৰৰ আৰু শেষ কাৰণটো হৈছে পূজা স্থানটো অৱহেলিত কৰা। পূজা স্থানত ধৰক কিবা কিবি ভাঙি আছে, ছিঙি আছে, বা কিবা এটা বেয়া হৈ আছে, ফটা বস্তু আছে, সেই বস্তুটোত ধ্যান নিদিয়া। নিজৰ ঘৰখনটো পুৰা সজাইছে, নিজৰ কাৰণেতো ভালকেই কিনিছে মেলিছে, কিন্তু পূজা ঘৰটোৱে হবতে পূজা ঘৰহে মানুহে নেদেখে, বহুতৰ পূজা ঘৰটো ঢাকি ৰখা হয়। গতিকে তেনেকুৱা ধৰণৰ মনোভাৱ ৰখাটো বৰ এটা অশুভ সংকেত। এতিয়া আমি শেষত এই কথাটো জানিব লাগিব যে এই গোটেইবিলাকৰ পৰা আমি কেনেকৈ পৰিত্ৰাণ পাম, বা ইয়াৰ ৰিমেডি বা প্ৰতিকাৰ কি হ'ব পাৰে। ইয়াৰ প্ৰতিকাৰ হিচাপে আমি কিছুমান সৰল কাম কৰিব পাৰোঁ। ঘৰখন নিতৌ চাফ চিকুণ কৰি ৰাখিব, সেইটো হৈছে প্ৰথম ৰিমেডি, প্ৰথম উপায়। ছেকেণ্ড হৈছে সন্ধিয়া মুখ্য দুৱাৰখনত চাকিৰে হওক, লাইটেৰে হওক আপোনালোকে পোহৰ কৰি ৰাখিব, আৰু সন্ধিয়া পৰত আপোনালোকে ধূপ চাকি নিয়মিত ৰূপে জ্বলাবলৈ আৰম্ভ কৰিব। পৰাপক্ষত ধ্যান, জপ, প্ৰাৰ্থনা আদি আপোনালোকে সদায় যাতে হয় ঘৰখনত, তাৰ কাৰণে চেষ্টা চলাব। পইচা পাতি য'তে ত'তে নেপেলাই টকা থোৱা স্থানত সুস্থিৰভাৱে ৰাখিব। তাৰ এটা নিৰ্দিষ্ট জেগা বনাওক। সেইটো লাগিলে জেগাটো সৰুৱে হওক, যেনেকুৱাই নহওক, কম দামী ঘৰ হওক, বেছি দামী ঘৰ হওক, আলমিৰা যেনেকুৱাই নহওক, আপোনালোকে মুঠতে টকা ৰখাৰ কাৰণে এটা স্পেচিয়েল জেগা বনাব। সেই ঠাইতহে অকল টকা ৰাখিব। য'তে ত'তে মানুহে কিছুমানে টিভি ওপৰত থৈ দিব, কিছুমানে আপোনাৰ ডাইনিং টেবুলৰ ওপৰত থৈ দিব, কিছুমানে ফ্ৰিজৰ ওপৰত থৈ দিব, কিছুমানে পাকঘৰত ড্ৰাজতে থৈ দিব। তো বিভিন্ন ধৰণে তেনেকৈ ব্যৱহাৰ কৰে, ঘৰত ধন সুস্থিৰ কৰাৰ কাৰণে, যিটো শুভ নহয়।
তাৰ পিছত অহৰহ যদি আপোনালোকৰ ঘৰত যদি কাজিয়া চলি থাকে তেতিয়াহ'লে সেইটোক এৰাই চলিব, কণ্ট্ৰল কৰিবলৈ চাব। একেদিনাই সম্ভৱ নহ'ব পাৰে, বস্তুটো অকণমান গমি চাব, অকণমান বস্তুটোত ফ'কাছ দিব, লাহে 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 সেইটো ৰিমুভ কৰিবলৈ চেষ্টা কৰিব, শুধৰণি হ'বলৈ চেষ্টা কৰিব। এইখিনি কাম যদি আপোনালোকে ভালকে যদি কৰিব পাৰে আৰু লগতে দান ধৰ্ম অকণমান সামৰ্থ্য অনুযায়ী যদি মানুহক সহায় কৰে, দান ধৰ্ম কৰে, নিয়মিত ৰূপে যদি কিবা এটা প্ৰাৰ্থনা এটা, চালিচা এটা সদায় যদি কৰে, তেতিয়াহ'লে আৰু এই গোটেই নিয়মখিনি যদি কৰে আৰু লগতে আপোনালোকৰ মনত বেলেগৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে, ধনী মানুহৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে। যদি ধনী মানুহকে আপোনালোকে গালি পাৰি আছে তেওঁলোকৰ পইচা দেখি, তেতিয়াহ'লে পইচা আপোনালোকৰ ওচৰলৈ কেনেকৈ আহিব? ধনী মানুহ কেনেকৈ ধনী হৈছে সেইটো ইম্পৰ্টেণ্ট নহয়, ইম্পৰ্টেণ্ট এইটো যে তেওঁলোক ধনী। গতিকে যিসকল ধনী মানুহ, নেতা হওক, অভিনেতা হওক, ছিংগাৰ হওক, ডাঙৰ বিজনেছমেন হওক, যিখিনি নেকি আপোনাতকৈ ধনী, তেওঁলোকৰ কথা বেয়াকৈ নাভাবিব, বেয়াকৈ আলোচনা নকৰিব বা মনৰ পৰা বেয়া বেয়া ধৰণৰ ভাইব্ৰেশ্যন আপোনালোকে নুলিয়াব। এই কথাখিনি যদি আপোনালোকে ধ্যান দিব পাৰে, তেতিয়াহ'লে নিশ্চিত জানক যে আপোনালোকৰ এদিনত নহ'ব, দুদিনত নহ'ব, লাহে 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 এই সমস্যাটোৰ পৰা আপোনালোকে ওলাব পাৰিব আৰু বহুত সুন্দৰকৈ এই সমস্যাটোৰ পৰা ওলাই আপোনালোকে ফাইনেন্সিয়েল গ্ৰ'থৰ ফালে গতি কৰিব পাৰিব। যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে বা আমাৰ ভিডিঅ'ৰ পৰা যদি কিবা এটা উপকাৰ পাম বুলি ভাবিছে, তেতিয়াহ'লে চেনেলটো আপোনালোকে ফ'ল' কৰি দিব, কাৰণ ফ'ল' কৰি থ'লেহে নিতৌ নতুন এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে জানিব পাৰিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে ভিডিঅ'টো বেলেগৰো যাতে এনেকুৱা সমস্যাৰ পৰা ওলাবলৈ ৰাস্তা বেলেগে যাতে বিচাৰি পায়, বেলেগ 10জনৰো যাতে সহায় হয়। কাৰণ তাত কোনোবা এটা ভিডিঅ'ৰ পৰা যদি বেলেগ এজন মানুহৰ যদি উপকাৰ হয় আৰু আপুনি যদি সেইটো শ্বেয়াৰ কৰিছে, তেতিয়াহ'লে আপোনাৰো তাত পুণ্য অকণমান হ'লেও নিহিত হৈ থাকে, অকণমান পুণ্য আপুনিও পাব, অকণমান পুণ্য ময়ো পাম। ধন্যবাদ।